বাইদেউ এইটো আপোনাৰ কাইলৈ ৰোজাৰ কাৰণে সৰুকৈ কিবা এটা ৱেলকাম। কালিৰ পৰা যিহেতু পবিত্ৰ ৰমজান মাহৰ আৰম্ভ হৈছে, সেয়েহে মোৰ সকলো মুছলমান বন্ধু বান্ধৱীসকলৰ কাৰণে এই পবিত্ৰ ৰমজান মাহৰ বহুত শুভেচ্ছা থাকিল। আল্লাহে যাতে আপোনালোকৰ ৰোজা আৰু দোৱা যাতে কবুল কৰে। ৰমজান মাহৰ উপলক্ষে আমাৰ অফিচতে দিদিজনীৰ কাৰণে দুটামান সৰু বস্তু আনি দিছোঁ। ফ্লিপকাৰ্টতে অৰ্ডাৰ দিছোঁ। মই পিছে ভালদৰে নাজানো কি দিব লাগে, সেইকাৰণে অলপমান ফ্ৰুটছ, মিঠাই তেনেকৈ ইত্যাদি বস্তু অলপমান গোটাই তেওঁক যাতে দিছোঁ, তেওঁ যাতে ৰোজা ভাগ ৰাখিব পাৰে। তাৰপিছত আমাৰ এই মাইনাজনীটো ৰৈয়ে থাকে মোলৈ, তাইলৈ সেয়া অলপমান ফুড লৈছোঁ, তাইক যাতে দিম। কিমান কান্দি থাকে চাবচোন, মাতি থাকে বাহিৰত ৰৈ পেলাই। পুৰা সময়টো বুজি পায় আৰু কেনেকৈ ৰৈ থাকে, কান্দি থাকে, নিদিয়ালৈকে বেয়াও লাগে। পিছে 2 টাইম খানা যিহেতু মই দি থাকোঁ আৰু তাইৰ কৃপাতে মই ৰেবিজৰ বেজিও যাতে লৈ আছোঁ, তাই সেইটোৰো ধ্যান ৰাখিছে, বিৰাট মৰম কৰে দেই।